হেল্ল' নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি বহুত বেছি ভাল খবৰ আহি গ'ল। অহা কালিলৈ ADRE গ্ৰেড 3 পদৰ ৰিজাল্ট দিয়া হ'ব আৰু লগতে অসম পুলিচৰ ৰিজাল্ট দিয়া হ'ব। অসম পুলিচৰ 11:30 বজাত ৰিজাল্ট চাব পাৰিব আৰু ADREখিনি 2টা বজাৰ লগে লগে ৰিজাল্ট চাব পাৰিব। বহুতেই বেছি ভাল খবৰ। বৰ্তমান যিহেতু আপডেট আহি পৰিছে, গতিকে দুইটা ৰিক্ৰুটমেণ্টৰে দুইখিনিৰে ৰিজাল্ট দিয়া হ'ব অহা কালিলৈ। গ্ৰেড 3 ৰিজাল্ট দিয়া হ'ব অহা কালিলৈ, অৰ্থাৎ 10 অক্টোবৰ যিহেতু অহা কালিলৈ হাতত একেবাৰে সময় নাই, খুব কম সময় আছে। বহুতৰে হয়তো ভয় লাগিছে, উপায় নাই, এইখন সময় একদম জীৱনৰ লাষ্ট মুহূৰ্ত আৰু এনেকুৱা সময় হয়তো কেতিয়াও তোমালোকে নোপোৱা। গতিকে বাৰু যি কি নহওক, মুঠতে ৰিজাল্ট ভাল হওক সেইটোৱে কামনা কৰিছোঁ। অহা কালিলৈ 10 অক্টোবৰ অসম পুলিচৰ লগতে গ্ৰেড 3 ৰিজাল্ট দিয়া হ'ব। গ্ৰেড 3 দুটাকৈ ৱেবছাইটত ফলাফলসমূহ তোমালোকে বা আপোনালোকে চাব পাৰিব। www.assam.gov.in, www.gmrsebaonline.org এই দুটা ৱেবছাইটত চাব পাৰিব 2টা বজাৰ লগে লগে গ্ৰেড 3 পদৰ ৰিজাল্ট। গ্ৰেড 3ত ভেকেঞ্চি আছিল প্ৰায় 7,000 মান আৰু গ্ৰেড 4 যিখিনি গ্ৰেড 4খিনি 15 অক্টোবৰত দিয়া হ'ব। গ্ৰেড 4খিনি 15 অক্টোবৰত আৰু গ্ৰেড 3খিনি অহা কালিলৈ দুটাকৈ ৱেবছাইটত দিব। 2টা বজাৰ পাছতে বা 2টা বজাৰ লগে লগে তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। প্ৰায় 7,000 মান পষ্ট আছিলে, গতিকে এতিয়া বিশেষ একো নকওঁ। যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে তেওঁলোকক শুভেচ্ছা দিছোঁ, ৰিজাল্ট ভাল হওক। আৰু বাকী অসম পুলিচৰো যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে অহা কালিলৈ ৰিজাল্টটো চাম বুলি, কনষ্টেবল কামাণ্ডো হওক বা SI হওক, লাগিলে আমাৰ গ্ৰেড 4 হওক, সকলোকে কৈছোঁ তোমালোককো বেষ্ট অফ লাক দিছোঁ, মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। তোমালোকৰো ৰিজাল্ট ভাল হওক সেইটোৱে কামনা কৰিছোঁ। অহা কালিলৈ যিহেতু ৰিজাল্ট দিয়া হ'ব, সেই 2023 চনতে ওলাইছিল পষ্ট, আজি প্ৰায় 2টা বছৰ কমপ্লিট হৈ গ'ল। এই 2023 চনৰ 10 অক্টোবৰৰ পৰা আজি 2025 চনৰ 10 অক্টোবৰত বা কালিলৈ 2টা বছৰৰ পাছতহে ৰিজাল্ট দিয়া হ'ব। গতিকে 2টা বছৰৰ কষ্ট যাতে অথলে নাযায় সেইটোৱে বিচাৰিছোঁ। ৰিজাল্ট ভাল হওক আৰু তোমালোকে এতিয়া নিশ্চয় গম পাইছে, ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। ফাইনেলি অফিচিয়েলিভাৱে আপডেট আহি পৰিছে, অসম পুলিচৰ লগতে আমাৰ গ্ৰেড 3 পদৰো অহা কালিলৈ ৰিজাল্ট দিয়া হ'ব আৰু 15 তাৰিখত দিব গ্ৰেড 4। আৰু বাকী যিখিনি আমাৰ ABP কনষ্টেবল আছে সেইখিনি হয়তো বা ড্ৰাইভাৰ, লগতে আমাৰ যিখিনি বোটমেন বা এনেকুৱা কনষ্টেবলৰ যিখিনি কম্বাইন কৰি এক্সামটো পাতিছিল সেইখিনি হয়তো 14 তাৰিখৰ পাছত দিব। মুঠতে 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে প্ৰত্যেকটো বিভাগীয় পষ্টৰে ৰিজাল্ট দিয়ে থাকিব আৰু বিশেষ এতিয়া আৰু একো নকওঁ। 25 বা 26 অক্টোবৰত হয়তো এপইণ্টমেণ্ট দি দিব, কিন্তু নৱেম্বৰত এইটো তোমালোকে জইন কৰিব পাৰিবা। বাকী ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল যে অহা কালিলৈ ৰিজাল্ট দিয়া হ'ব আৰু ইমানেই আছিল। ধন্যবাদ।